আৰু খুবেই ইম্পৰ্টেণ্ট কথা হৈছে আপোনালোকে ইয়াত 300 টকাকৈ আপোনালোকক 4 মাহ পৰ্যন্ত দিব 4 মাহলৈকে আপোনালোকে 300 টকা লাভ কৰিব নমস্কাৰ সকলোকে শুভজিগত চেনেললৈ স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে এইটোৰ ভিতৰত আপোনালোকে এটা দুটা নহয় প্ৰায় 3-4টামান আপডেট লৈ আহিছোঁ যিকেইটা আপডেটত আপোনালোকৰ বাবে খুবেই প্ৰয়োজন সেইবাবে গোটেই ভিডিঅ' সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে ভিডিঅ' অলপ দীঘল হ'ব পাৰে কিন্তু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ সেইবাবে গোটেই ভিডিঅ' চাব বুলি আশা থাকিলে তেতিয়াহ'লে আহক দেৰি ভিডিঅ' আৰম্ভ কৰিছোঁ প্ৰথমতে ক'বলৈ বিচাৰিছোঁ যিসকল মেট্ৰিকৰ পৰীক্ষাৰ্থী আছিলে যিসকলে মেট্ৰিক পৰীক্ষা দিব তেখেতসকলৰ বাবে বিৰাটেই ভাল খবৰ হয় তেখেতসকলৰ বাবে চৰকাৰে এখন নতুন আঁচনি আনিছে সেইখন আঁচনিৰ নাম তোমালোকে শুনিছাই সেইখন আঁচনিৰ নাম হৈছে প্ৰেৰণা আঁচনি সেই প্ৰেৰণা আঁচনিখনৰ জৰিয়তে তোমালোকে এতিয়া মাহে 300 টকাকৈ লাভ কৰিবা আৰু প্ৰথম অৱস্থাত প্ৰথম এই যিসকলে 2026 চনৰ মেট্ৰিক পৰীক্ষা দিবা তেখেতসকলৰ বাবে দিয়া হৈছে এই নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই 4 মাহ 300 টকাকৈ অৰ্থাৎ 1200 টকা চৰকাৰৰ ফালৰ পৰা তোমালোকে লাভ কৰিবা ইয়াৰ বাবে তোমালোকে চৰকাৰ যিখন প্ৰেৰণা আঁচনি মুকলি কৰাইছে ধুনীয়াকৈ এটা তথ্য দিয়া আছে মই তোমালোকক স্ক্ৰীনত দেখাই দিম তাৰ আগতে ক'ব বিচাৰিছোঁ বহুতৰ কনফিউজন হ'ব পাৰে এইটো প্ৰেৰণা মানে জীৱন প্ৰেৰণা আঁচনি নহয় জীৱন প্ৰেৰণা আঁচনিখন সম্পূৰ্ণ বেলেগ হয় জীৱন প্ৰেৰণা আঁচনিখন হৈছে যিসকলে 2025 চনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীমত কলা বিজ্ঞান বাণিজ্য যিকোনো শাখাত তোমালোকে যদি তোমালোকে স্নাতক উত্তীৰ্ণ হৈছে তেখেতসকলৰ বাবে এই জীৱন প্ৰেৰণা আঁচনিখন মুকলি কৰা হৈছে কিন্তু যিখন প্ৰেৰণা আঁচনি হয় সেই প্ৰেৰণা আঁচনিখনত যিসকলে মেট্ৰিক পৰীক্ষাৰ্থী হয় যি আমাৰ অসমত 2026 চনত যিমানবোৰ মেট্ৰিক পৰীক্ষাৰ্থী আছে সকলোকে এই আঁচনিৰ অধীনত ধৰি লোৱা হ'ব মই তোমালোকক স্ক্ৰীনত দেখাই দিছোঁ তোমালোকে চাই লোৱা প্ৰথমতে ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব তাৰ ওপৰত ধুনীয়াকৈ উল্লেখ কৰা হৈছে কোনে কোনে আবেদন কৰিব পাৰিব বুলি যেতিয়া কোৱা হৈছে তাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে আদৰ্শ বিদ্যালয়সমূহৰ অধ্যয়নত CBSE দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল লগতে আৰ্থিক অৱস্থা নিৰ্বিশেষে অসমত স্থায়ীভাৱে বসবাস কৰা শিক্ষাৰ্থীসকলে ইয়াত আবেদন কৰিব পাৰিব আৰু খুবেই ইম্পৰ্টেণ্ট কথা হৈছে আপোনালোকে ইয়াত 300 টকাকৈ আপোনালোকক 4 মাহ পৰ্যন্ত দিব 4 মাহলৈকে আপোনালোকে 300 টকা লাভ কৰিব 4 মাহ অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা আপোনালোকে লাভ কৰিব পইচা আপোনালোকে ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে লাভ কৰিব এই টকা 300 টকা আৰু লগতে আৰু ইয়াত কোৱা হৈছে ইয়াৰ উদ্দেশ্যসমূহ হৈছে শিক্ষাৰ্থীসকলৰ অধ্যয়ন সামগ্ৰী কিতাপ পুষ্টিকৰ খাদ্য আদি ক্ৰয় কৰাত দিশত সহায়তা শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস মানসিক আৰু স্বাস্থ্য মনোবল বৃদ্ধি দৰিদ্ৰ পৰিয়াল আৰু গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীৰ মাজত বিদ্যালয়ৰ ত্যাগৰ প্ৰৱণতা হ্ৰাস হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাত সামগ্ৰীভাৱে উত্তীৰ্ণ হাৰ বৃদ্ধি লগতে চৰকাৰী প্ৰাদেশিকৃত আৰু আদৰ্শ বিদ্যালয়সমূহৰ নামভৰ্তি বৃদ্ধি কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ইয়াৰ দ্বাৰা প্ৰায় 4.4 লাখ শিক্ষাৰ্থী উপকৃত হ'ব বুলি অসম চৰকাৰে আমাক জানিবলৈ দিছে এতিয়ালৈকে কোনো ধৰণৰ নটিচ অহা নাই যাৰ দ্বাৰা ইয়াত তোমালোকে এই পইচা লাভ কৰিবা কিন্তু অতি সোনকালে ইয়াৰ কিবা নটিচ আহিব আৰু নটিচ অহাৰ লগে লগে মই অৱগত কৰি দিম সেইবাবে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকে আপডেট হৈ থাকিব পাৰে তোমালোকে ইতিমধ্যে গম পালা প্ৰেৰণা আঁচনিৰ জৰিয়তে তোমালোকে এতিয়া 300 টকাকৈ লাভ কৰিবা এই 4 মাহ তাৰপিছত নিৰ্বাচন হ'ব নিৰ্বাচন হৈ যোৱাৰ পিছত হয়তো আকৌ নতুনকৈ নেক্সট বছৰ তোমালোকে লাভ কৰিবা যিসকল 2027 মেট্ৰিক দিব সেইটো বেলেগ এটা কথা কিন্তু বৰ্তমান 2026 চনৰ 4 মাহৰ তোমালোকে ফেব্ৰুৱাৰীলৈকে এই পইচা লাভ কৰিবা এতিয়া দ্বিতীয়টো আপডেট তোমালোকৰ বাবে লৈ আহিছোঁ এইটো খুবেই ইম্পৰ্টেণ্ট যিসকলে SR লৈ ভয় কৰি আছিলে যিহেতু অসমত এতিয়া SIR হোৱা কথা আছিলে কিন্তু SIR নহয় এতিয়া SR হৈছিলে এই SR এতিয়া হৈ আছে তোমালোকৰ ঘৰে ঘৰে এতিয়া গাঁওবুঢ়া নহ'লে BLO সকল গৈ আছে তোমালোকে ৰাস্তাত দেখিব পাইছে বহুতে ঘূৰি ফুৰিছে 2-3জন লগ হৈ পেলাই আৰু তোমালোকৰ ঘৰলৈ অতি সোনকালে আহিব BLO আৰু BLO আহি পেলাই তোমালোকৰ ঘৰত কি কৰিব মই প্ৰথমতে ক'ব বিচাৰিছোঁ তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ ঘৰলৈ আহিব তোমালোকৰ ভোটাৰ লিষ্টত তোমালোকৰ নাম চাব তোমালোকৰ ঘৰৰ কিমান সদস্যই ভোট দিয়ে সেয়া চাব লগতে তোমালোকৰ ভোটাৰ লিষ্টত লগত তোমালোকৰ নাম বয়স লগতে তোমালোকৰ যি ঠিকনা আছে সেইবোৰ তোমালোকৰ তথ্য একেই আছে নে সেয়া চেক কৰিব আৰু লগতে যদি কিবা ভুল আছে তেনেহ'লে চিন্তা কৰিব নালাগে তোমালোকে একো বিপদত নপৰা তোমালোকৰ যদি ভুল হৈছে তেখেতসকলে ক'বা যে মোৰ নামটো ভুল হৈ আছে বা মোৰ জন্ম তাৰিখটো ভুল হৈ আছে মোৰ ঠিকনা ভুল হৈ আছে তেনেহ'লে তেখেতসকলে ধুনীয়াকৈ তোমালোকক সহায় কৰিব আৰু চিন্তা কৰিব নালাগে অলপো কাৰণ এজন BLO তোমালোকৰ ঘৰলৈ 3বাৰ যাব হয়তো কেতিয়াবা তোমালোকে কামৰ সময়ত থাকোঁতে তোমালোকৰ ঘৰত গ'লে নাপাবও পাৰে সেইকাৰণে চৰকাৰে কৈছে এজন
ভোটাৰ হ'লে বা এজন মানুহৰ হ'লে BLO এজনে 3 বাৰ পৰ্যন্ত যাব লাগিব বুলি কৈছে পুৰা চৰকাৰে পুৰা কঠোৰভাৱে কৈছে সেইটো কাৰণে তোমালোকৰ চিন্তা কৰিব নালাগে আৰু তোমালোকৰ তালৈ গৈ পাই ঘৰলৈ গৈ পিনে মই কৈছোৱে কি চেক কৰিব ডেট অফ বাৰ্থ চেক কৰিব মিল আছে নাই বা ফটোখন তোমালোকৰ চাব সেই একেজন মানুহৰ হয় নে নহয় ঠিকনাটো চাব নামটো চাব সেইসমূহ তোমালোকৰ চেক কৰা হ'ব আৰু যদি তাত তোমালোকৰ যদি মিছমেচ ওলাইছে চিন্তা কৰিব নালাগে তেখেতসকলে ফৰ্ম দিব তোমালোকে ঠিক কৰিব আৰু ঘৰত 2026 যি নিৰ্বাচন অনুষ্ঠিত হ'ব তে নিৰ্বাচন হোৱাৰ আগতে যদি 18 বছৰ হ'ব কোনবা ভোটাৰ সদস্য হ'ব পাৰিব 18 বছৰ হোৱাৰ পিছত যিহেতু ভোটাধিকাৰ লাভ কৰে সেই কাৰণ তেখেতসকলেও ফৰ্ম দিব তেখেতসকলেও নিজৰ ভোটাৰ লিষ্টত নাম ভৰাবলৈ ফৰ্মখন ফিল আপ কৰিলে হৈ যাব BLO সকলে সকলোবোৰ কাম কৰি দিব বুজাই দিব তোমালোকে চিন্তা কৰিব নালাগে ভোটাৰ লিষ্টত নাম সন্নিবিষ্ট কৰা বা ভোটাৰ যদি কিবা আপত্তি আছে তেখেতসকলে সকলোবোৰ ধুনীয়াকৈ তোমালোকক বুজাই দিব এইটো আছিল দ্বিতীয়টো আপডেট আৰু তৃতীয়টো আপডেট হৈছে আধাৰ কাৰ্ডক লৈ আধাৰ কাৰ্ড আমাৰ ওচৰত আছিলে আগৰ যিখন আধাৰ কাৰ্ড য'ত তোমালোকে দেখিব পাবা তাত আধাৰ কাৰ্ডৰ সকলোবোৰ ডিটেইলছ লিখা থাকে য'ত তোমালোকৰ ঠিকনা লিখা থাকে লগতে ডেট অফ বাৰ্থ লিখা থাকে ফোন নাম্বাৰ লিখা থাকে সিগনেচাৰ পোৱা যায় সকলোবোৰ থাকে কিন্তু এতিয়া আধাৰ কাৰ্ডখনত বহুতো তোমালোকৰ সলনি কৰা হ'ব তাত অকল নামটো থকা হ'ব আধাৰ কাৰ্ড এখনত আৰু তাত স্কেনাৰ থাকিব আগতো আধাৰ কাৰ্ডৰ স্কেনাৰ আছিলে কিন্তু এতিয়া সম্পূৰ্ণ এটা স্কেনাৰ উলিয়াব য'ত স্কেন কৰাৰ লগে লগে তোমাৰ যাৰ হয় আধাৰ কাৰ্ডখন তেখেতৰ নাম ঠিকনা ফোন নাম্বাৰ ডেট অফ বাৰ্থ সকলোবোৰ তথ্য পোৱা যাব স্কেনাৰত সেইকাৰণে এইটো কৰা হৈছে যে অসম চৰকাৰ নহয় ভাৰত চৰকাৰৰ ফালৰ পৰা কৰা হৈছে তেখেতসকলে সিকিউৰিটিৰ কাৰণে কৰা হৈছে কাৰণ বহুতো ফ্ৰড হৈছে স্কেম হৈছে তেনেকুৱাবোৰ আধাৰ কাৰ্ডৰ নম্বৰ লৈ পিনে বিভিন্ন ক্ষেত্ৰত লগাই দিছে বা তোমালোকৰ ফাইনেন্স যিকোনো কাম কৰিব পাৰে আজিকালি তুমি ভাবিব নোৱাৰা কিছুমান আপোনালোকৰ কাম হৈ যায় য'ত সেইকাৰণে আধাৰ কাৰ্ডখন সিকিউৰিটি পাৰপাছৰ কাৰণে অকল ফটো আৰু স্কেনাৰ এখন দিব ভোটাৰ যেনেকৈ চেঞ্জ কৰিছিলে ভোটাৰ কাৰ্ডখন স্মাৰ্ট কাৰ্ডখন ঠিক তেনেকৈ আধাৰো চেঞ্জ কৰা হৈছে এইটো চিন্তা কৰিব নালাগে নতুনকৈ এপ্লাই কৰিলে আধাৰ কাৰ্ডৰ নতুন কাৰ্ডখন পাই যাবা সেয়াই আছিলে আজি ভিডিঅ' ইমানে আছিলে যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আজিলৈ আহিছোঁ ধন্যবাদ